তীব্ৰ হুংকাৰ প্ৰদান কৰিছে মুছলিম ছাত্ৰ সন্থাই। কেইবাগৰাকীও জাতীয় সংগ্ৰামী নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মুছলিম ছাত্ৰ সন্থাই। যেহেতু উজনি অসমত মিয়া খেদা অভিযান চলাইছিল কেইবাগৰাকীও জাতীয় সংগ্ৰামী নেতাই, আৰু সেই অভিযানত মুছলিমসকলক মানসিক আৰু শাৰীৰিকভাৱে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুছলিম ছাত্ৰ সন্থাই। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো। উজনিত মিয়া খেদা অভিযানৰ তীব্ৰ সমালোচনা কৰিছে মুছলিম ছাত্ৰ সন্থাই, হুংকাৰ প্ৰদান কৰিছে মুছলিম ছাত্ৰ সন্থাই। মৈৰাবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জাতীয় সংগ্ৰামী সেনাৰ বিৰুদ্ধে মুছলিম ছাত্ৰ সন্থাৰ এজাহাৰ দাখিল। উজনি অসমৰ শিৱসাগৰত শেহতীয়াকৈ মিয়া খেদা অভিযানৰ নামত একাংশ লোকৰ ওপৰত চলোৱা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ ঘটনাক লৈ এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই কাৰ্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে মুছলিম ছাত্ৰ সন্থা অসম। আজি সংগঠনটোৱে মৈৰাবাৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰি দোষীক গ্ৰেপ্তাৰ দাবী জনাইছে। মুছলিম ছাত্ৰ সন্থাৰ অভিযোগ অনুসৰি জাতীয় সংগ্ৰামী সেনা অসম নামৰ এটা সংগঠনৰ নেতা চিটু বৰুৱাসহ একাংশ সদস্যই হাতত দা কটাৰী লাঠি জোং লৈ ওলাই আহি সাধাৰণ লোকক ভয় ভাবুকি প্ৰদান কৰিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে বিশেষ এটা সম্প্ৰদায়ৰ লোকক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰিছে বুলি সংগঠনটোৱে এজাহাৰত উল্লেখ কৰিছে। আৰু মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰি সংগঠনটোৰ সভাপতি আছিক ৰাবানিয়ে কয় যে অসমৰ হিন্দু মুছলমানৰ হাতাম পুৰুষে আজি শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ আছে তাক বিনষ্ট কৰিবলৈ এটা চক্ৰই পৰিকল্পিত কাম কৰিছে। জাতীয় সংগ্ৰামী সেনাই ৰাজ্যখনত এক সাম্প্ৰদায়িক সংঘাত লগোৱাৰ চেষ্টা চলোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এতিয়া অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত আৰক্ষীক বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে মুছলিম ছাত্ৰ সন্থাই। কেইবাগৰাকীও জাতীয় সংগ্ৰামী নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে। দৃশ্যাৱলী দেখুৱাইছো। এইদৰেই কেইবাগৰাকীও মুছলিম ছাত্ৰ সন্থাৰ লোকে আহি এইদৰে এজাহাৰ দাখিল কৰিছে জাতীয় সংগ্ৰামী নেতাৰ বিৰুদ্ধে। কিয়নো উজনি অসমত এক বৃহৎ মিয়া খেদা অভিযান চলোৱা হৈছিল, আৰু সেই অভিযানত শাৰীৰিক আৰু মানসিকভাৱে মুছলিমসকলক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুছলিম ছাত্ৰ সন্থাই। আৰু তাৰ পাছতে অসমৰ শান্তি শৃংখলা বজাই ৰাখিবলৈ আৰু লগতে দোষীক গ্ৰেপ্তাৰৰ দাবী জনাই তেওঁলোকে এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। আজি কিছুদিনৰ পৰা উজনি অসমত মিয়া খেদাৰ নামত মুছলমানৰ ওপৰত যি অন্যায়ৰ অত্যাচাৰ কৰা হৈছে, আজি আপোনালোকে দেখাই পাইছে যেন বিভিন্ন সময়ত মিয়া খেদা আন্দোলন বা মিয়া খেদাৰ নামত আমাৰ বিশেষকৈ মুছলিম মানুহখিনিক অত্যাচাৰ কৰা হয়। বিশেষকৈ এই মানুহখিনি নিৰোহী সাধাৰণ শ্ৰমিক হয়। তেওঁলোকে পেটৰ তাৰণত এখন ৰাজ্যৰ পৰা বা এখন জিলাৰ পৰা আন এখন জিলালৈ কাম কৰিবলৈ যায়। আজি উজনি অসমত যদি শিৱসাগৰত যদি আমাৰ মৰিগাঁৱৰ জিলাৰ যদি কোনোবা কাম কৰিব গৈছে, সেই শ্ৰমিকসকলক মাৰপিট কৰি অত্যাচাৰ কৰাটো, ভাবুকি দিয়াটো, বেনাৰ হোল্ডিং লগাই সামাজিক মাধ্যমত তেওঁলোকক ভাবুকি দিয়াটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। গতিকে আমি মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত আজি আমি মৈৰাবাৰী আৰক্ষী থানাত এটা আমি গোচৰ ৰুজু কৰিছোঁ। এজন হৈছে আপোনাৰ চিটু বৰুৱা, তেখেত জাতীয় সংগ্ৰামী সেনাৰ সভাপতি হয়, আৰু আকাশ শইকীয়া তেখেত অসমীয়া যুৱ মঞ্চৰ সম্পাদক হয়। গতিকে অসমৰ বাতাবৰণ বিনষ্ট কৰা এইসকল হৈছে মূল অভিযুক্ত, কাৰণ এওঁলোকে বিভিন্ন সময়ত উচতনিমূলক মন্তব্য দিয়ে মানুহক দা লাঠি লৈ আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। গোটেই এভিডেঞ্চখিনি আমাৰ তাত আছে। গতিকে আমি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্ব থকা আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনক আমি আহ্বান জনাইছোঁ, অসম আৰক্ষীক আহ্বান জনাইছোঁ, অনতিপলমে এই উপৰোক্ত যিসকল অভিযুক্ত ব্যক্তি এইসকলক গ্ৰেপ্তাৰ কৰিব লাগে আৰু নাকি লগাব লাগে। কাৰণ যিখিনি অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে, আৰু এই সংবিধান খৰ্ব কৰা তেওঁলোকে সাহস ক'ত পালে? মিয়াৰ ওপৰত অত্যাচাৰ কৰাৰ তেওঁলোকে অধিকাৰ ক'ত পালে? মুছলমানৰ ওপৰত অত্যাচাৰ কৰাৰ অধিকাৰ ক'ত পালে? গতিকে এনেকৈ অসমত সাম্প্ৰদায়িক সংঘাত এটা লগাব বিচৰা এই চিটু বৰুৱা এণ্ড কোম্পানীক যদি গ্ৰেপ্তাৰ নকৰে, মুছাই কিন্তু জংগী আন্দোলন গঢ়ি তুলিব। কাৰণ এওঁলোক হৈছে সমাজৰ একো একোটা আৱৰ্জনা। তেওঁলোকে সংবিধান নামানে। য'ত বি.আৰ. আম্বেদকাৰে সংবিধান ৰচনা কৰি সকলো জনগোষ্ঠীক সম অধিকাৰৰ কথা কৈ গৈছে, আজি চিটু বৰুৱাহঁত আকাশ দলহঁত কোন হয় তেওঁলোকে সংবিধান অৱমাননা কৰাৰ? গতিকে এই ক্ষেত্ৰত যদি আইনী ব্যৱস্থা নলয়, আমি কিন্তু জংগী ৰাজপথৰ আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম। আপোনালোকে নিশ্চয় জানে যে মুখ্যমন্ত্ৰী ৰাতিপুৱা যদি কিবা এটা কৈছে, আকৌ ফালৰি কাটি সন্ধিয়া কিন্তু তেওঁৰ ষ্টেটমেণ্টটো সলনি হৈ যায়। গতিকে মুখ্যমন্ত্ৰীয়ে একমাত্ৰ 26ৰ নিৰ্বাচনী বতৰণি পাৰ কৰাৰ কাৰণে এনেকেই কিছুমান অপশক্তিক উচতনিমূলক মন্তব্য দি এটা সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে। গতিকে মহামান্য উচ্চতম ন্যায়ালয় আছে, আজি আমি অনতিপলমে আহ্বান জনাইছোঁ যে চুমোটো এক্টৰ জৰিয়তে মুখ্যমন্ত্ৰীকো আইনৰ আওতাত আনিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ বিভিন্ন সময়ত। গতিকে এটা কথা স্পষ্ট, মুখ্যমন্ত্ৰীৰ যিহেতু উন্নয়নৰ কথা নকৈ আজি হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। ইয়াৰ একমাত্ৰ কাৰণ হ'ল যেন অসমত উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ যেন ফুফুলা স্বৰূপ সেয়া কিন্তু জল পটকৈ ওলাই পৰিছে। গতিকে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, আৰু তেখেতে
নিজেই স্বইচ্ছাই পদত্যাগ কৰিব লাগে বুলি আমি মোচাই দাবী উত্থাপন কৰিছোঁ কাৰণ তেখেতে সংবিধানৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য দিয়া দেখা যায় আজি চাওক যিজনে সংবিধানৰ শপত খাই গোটেই মানুহৰ মানে ভাল কাম কৰিব বুলি শপত খাইছিলে জাতিভেদৰ কথা অনাৰ কোনো প্ৰশ্নই নাহে তাত যদি ৰাজ্যৰ মুৰব্বী এজনে যদি এনেকৈ জাতিভেদ সৃষ্টি কৰি সাম্প্ৰদায়িক সংঘাত লগাব বিচাৰে শংকৰাজনৰ দৰে ইয়াৰ কোনো প্ৰতি গ্ৰহণযোগ্য নহয় আজি কিছুদিনৰ পৰা উজনি অসমত মিয়া